পানীটেমা আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱৰ আপুনি সভাপতি, গতিকে 161 সংখ্যক ৰাস অনুষ্ঠিত কৰিছে। আপোনাৰ এই কাৰ্যকালত ৰাস উৎসৱটো কেনেকৈ হৈছে বা আপোনাৰ মনৰ অনুভৱ কি? 61 সংখ্যক পানীটেমা ৰাস কমিটিৰ যি মহোৎসৱ 7 দিনীয়াভাৱে অনুষ্ঠিত কৰা হৈছে, তাৰ সভাপতি হিচাপে এই 7 দিনেই আমি সাফল্যমণ্ডিত উৎসৱ হিচাপে আমাৰ মনত ভাৱ হৈছে। আৰু ভাৰতীয় এই সনাতনী সংস্কৃতিৰ এই যিটো যাত্ৰা, এই যাত্ৰাত আমি আমাৰ মনেৰে এটা গতি দিব পৰা যেন অনুভৱ হৈছে। আৰু ৰাইজৰ পূৰ্ণ সহযোগ আৰু কৰ্মীসকলৰ উৎসাহ উদ্দীপনাই এই সংস্কৃতিক আমাৰ নিজৰ চিনাকি দাঙি ধৰিব বুলি ভৱিষ্যতে আমি আশা ৰাখিছোঁ। ৰাস ভাৰতীয় সংস্কৃতিৰ এটা অনন্ত যাত্ৰা। আবহমান কালৰ পৰা এই যাত্ৰা আৰম্ভ হৈছে আৰু অনাদি কাললৈ এই যাত্ৰা হৈ থাকিব। এই উৎসৱ আমি উৎসৱ হিচাপে নহয়, সংস্কৃতি ৰক্ষা, সমাজ ৰক্ষা আৰু আমাৰ এই অঞ্চল ৰক্ষাৰ এটা যাত্ৰা, যি যাত্ৰাত আমি সকলোৱে আত্মজ্ঞানেৰে আমি আগবাঢ়ি যাওঁ বুলি আশা কৰোঁ। নমস্কাৰ, আমি পানীটেমা আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱৰ আজি অন্তিম দিন। আজি অন্তিম দিনত আমি উপস্থিত হৈছোঁ। যোৱা 14 নৱেম্বৰৰ পৰা আজি 20 নৱেম্বৰ সন্ধিয়া 12 বজাত আমাৰ আকাশবাজী অনুষ্ঠানেৰে আমি সামৰণি মাৰিম। কেতিয়া আপোনালোকে সামৰণি কৰিব? আমি ৰাতি 12 বজাত সামৰণি মাৰিম।